নলবাৰীৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পাগলাদিয়া নৈৰ পাৰত বিবাহিত যুৱকৰ মৃতদেহ উদ্ধাৰ। বিবাহিত যুৱকজন বৰধানতলীৰ সোৱাগপুৰ চুবুৰীৰ মীৰ হুছেইন বুলি চিনাক্ত কৰা হৈছে। মীৰ হুছেইন বিগত ১৫ দিন ধৰি সন্ধানহীন হৈ আছিল। এটা বিত্তীয় প্ৰতিষ্ঠানৰ কৰ্মচাৰী মীৰ হুছেইন শাৰীৰিকভাৱে অসুস্থ আছিল। অৱশ্যে মীৰ হুছেইনৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পিছত ৰহস্যৰ সৃষ্টি হৈছে ৰাইজৰ মাজত। মীৰ হুছেইনক প্ৰকৃততে কোনোবাই হত্যা কৰিলে নে এয়া আত্মহত্যা, সেয়া আৰক্ষীৰ তদন্তত পোহৰলৈ আহিব। দেহাৰ অৱনতি ঘটবার প্ৰায় ১-১.৫ বছৰে হ'ল। ই এটা ফাইনেন্সত কাম কৰিছিল আৰু ল'ৰাজন আপোনাৰ BA কমপ্লিট কৰা ল'ৰা। তেওঁৰ তিৰোতা আছে, ছোৱালী একজন আছে, মছজিদৰ ফ্ৰণ্টতে ঘৰ, তেওঁৰ ভায়েক আছে, মায়েক আছে, বাপেক মাৰা গেছি। গতিকে বয়সৰ ফালেদি 35-36 মান হৈছে তাৰ। এনে বাকী চব ঠিকেই আছে। সি অলপ আজি কেইমাহ মান মানে 6 মাহ মানৰ পৰা অলপ এবনৰ্মেল টাইপ হৈছে। খোৱা লোৱা চব ঠিকেই আছে, কিন্তু সি নিজৰ দেহাটোৰ কথা ক'ব নোৱাৰে, অলপ কঁপি থাকে। কঁপি থাকিলে এনেকৈ অহা যোৱা কৰে, আগে পিছে আহে, আগে পিছে আহিও ঘৰত গুচি যায়। ই প্ৰায় নহ'বৰ আজি প্ৰায় 11 দিন 12 দিন মানে হ'ল। আজি এটি 15 দিন বুলি হ'ল। আজি 7 দিন মান আগতে মায়েকে মোৰ তাতে গৈছিল, যাই মোক ক'লে কানা কথা, মই কিন্তু গেটো নহয়, হয় নেকি বোলে এনেকৈ এনেকৈ। সি নাই, কেতিয়াবা কেতিয়াবা এনেকৈ যায়, 2-4 দিন আলহীৰ ঘৰত থাকে, আহে, কেতিয়াবা বজাৰত যায়, আহে, কাৰোবাৰ তাতে যায়, আহে। আজিতো মোটামুটি যিদিনাখনে মায়াকে কয় মোটামুটি 9 দিন হৈ গৈছে। মই তেতিয়াহ'লে এটা কাম কৰ, তহঁতে এখন দৰখাস্ত লিখি থানাত এখন দি থৈ দি যে ল'ৰাটো নিৰুদ্দেশ হোৱা বুলি দিব লাগিব। কাৰণ কিয় তাৰ কথা যিহেতুকে তহঁতে এতিয়াও চাৰিওফালে বিচাৰিও পোৱা নাই। ফোনটো বোৰে মাৰে, ফোনটো ৰিং হৈ থাকে, কিন্তু ফোনটো নুঠায়, ফোনটো নাপায়ে। এতিয়া আমি থানাত এতিয়া দিবা দিলোঁ গাৰ্জেন পক্ষই কি কৰিছে নাজানো। হঠাৎ আজি তাৰমানে অকস্মাত তাৰমানে আমাৰ গাঁৱৰে এজন ল'ৰাই, এই ট্ৰেক্টৰৰ মালিক, তেওঁৰ তাতে লেবাৰ কাম কৰে। তেওঁ মানে তাতে হয়তো ট্ৰেক্টৰ ৰখি ইয়াত পায়খানা কৰিব আহি এই প্ৰত্যক্ষদৰ্শী হিচাপে তেওঁ দেখা পাই অলপ তেওঁ চিনি পায়, মালিকক ক'লে আনা কথা। তেওঁক মাতি আনি চাই যদি বোলে অমুকটো হয়, এইটো আমাৰ হেৰুৱা মানুহজনে হয়। ইমানখিনিয়ে আৰু। কি নাম তেওঁৰ? এনাই মীৰ হুছেইন, অৰিজিনেল নাম শান্তি বুলি মাতে। আৰু এইটো অৱস্থাত পৰি আছে। এতিয়া এইটো অৱস্থাত পৰি থাকিলে আমি কাক সন্দেহ কৰিম? সন্দেহ কৰিব লাগে আমাৰ একো নাই, যিহেতুকে ঘৰৰ পৰা ইয়ালৈকে 1.5 কিলোমিটাৰ হ'ব। মেইন ঘৰৰ পৰা একেলগে 1.5 কিলোমিটাৰ। তেওঁৰ ঘৰ বৰধানতলীত, এনে চুপাটো হিচাপত সোৱাগপুৰ বুলি কয়। ইমানখিনি আৰু। দেহাৰ অৱনতি ঘটবার প্ৰায় 1-1.5 বছৰে হ'ল। ই এটা ফাইনেন্সত কাম কৰিছিল আৰু ল'ৰাজন আপোনাৰ BA কমপ্লিট কৰা ল'ৰা। তেওঁৰ তিৰোতা আছে, ছোৱালী একজন আছে, মছজিদৰ ফ্ৰণ্টতে ঘৰ, তেওঁৰ ভায়েক আছে, মায়েক আছে, বাপেক মাৰা গেছি। গতিকে বয়সৰ ফালেদি 35-36 মান হৈছে তাৰ। এনে বাকী চব ঠিকেই আছে। সি অলপ আজি কেইমাহ মান মানে 6 মাহ মানৰ পৰা অলপ এবনৰ্মেল টাইপ হৈছে। খোৱা লোৱা চব ঠিকেই আছে, কিন্তু সি নিজৰ দেহাটোৰ কথা ক'ব নোৱাৰে, অলপ কঁপি থাকে। কঁপি থাকিলে এনেকৈ অহা যোৱা কৰে, আগে পিছে আহে, আগে পিছে আহিও ঘৰত গুচি যায়। ই প্ৰায় নহ'বৰ আজি প্ৰায় 11 দিন 12 দিন মানে হ'ল। আজি এটি 15 দিন বুলি হ'ল। আজি 7 দিন মান আগতে মায়েকে মোৰ তাতে গৈছিল, যাই মোক ক'লে কানা কথা, মই কিন্তু গেটো নহয়, হয় নেকি বোলে এনেকৈ এনেকৈ। সি নাই, কেতিয়াবা কেতিয়াবা এনেকৈ যায়, 2-4 দিন আলহীৰ ঘৰত থাকে, আহে, কেতিয়াবা বজাৰত যায়, আহে, কাৰোবাৰ তাতে যায়, আহে। আজিতো মোটামুটি যিদিনাখনে মায়াকে কয় মোটামুটি 9 দিন হৈ গৈছে। মই তেতিয়াহ'লে এটা কাম কৰ, তহঁতে এখন দৰখাস্ত লিখি থানাত এখন দি থৈ দি যে ল'ৰাটো নিৰুদ্দেশ হোৱা বুলি দিব লাগিব। কাৰণ কিয় তাৰ কথা যিহেতুকে তহঁতে এতিয়াও চাৰিওফালে বিচাৰিও পোৱা নাই। ফোনটো বোৰে মাৰে, ফোনটো ৰিং হৈ থাকে, কিন্তু ফোনটো নুঠায়, ফোনটো নাপায়ে। এতিয়া আমি থানাত এতিয়া দিবা দিলোঁ গাৰ্জেন পক্ষই কি কৰিছে নাজানো। হঠাৎ আজি তাৰমানে অকস্মাত তাৰমানে আমাৰ গাঁৱৰে এজন ল'ৰাই, এই ট্ৰেক্টৰৰ মালিক, তেওঁৰ তাতে লেবাৰ কাম কৰে। তেওঁ মানে তাতে হয়তো ট্ৰেক্টৰ ৰখি ইয়াত পায়খানা কৰিব আহি এই প্ৰত্যক্ষদৰ্শী হিচাপে তেওঁ দেখা পাই অলপ তেওঁ চিনি পায়, মালিকক ক'লে আনা কথা। তেওঁক মাতি আনি চাই যদি বোলে অমুকটো হয়, এইটো আমাৰ হেৰুৱা মানুহজনে হয়। ইমানখিনিয়ে আৰু। কি নাম তেওঁৰ? এনাই মীৰ হুছেইন, অৰিজিনেল নাম শান্তি বুলি মাতে। আৰু এইটো অৱস্থাত পৰি আছে। এতিয়া এইটো অৱস্থাত পৰি থাকিলে আমি কাক সন্দেহ কৰিম? সন্দেহ কৰিব লাগে আমাৰ একো নাই, যিহেতুকে ঘৰৰ পৰা ইয়ালৈকে 1.5 কিলোমিটাৰ হ'ব। মেইন ঘৰৰ পৰা একেলগে 1.5 কিলোমিটাৰ। তেওঁৰ ঘৰ বৰধানতলীত, এনে চুপাটো হিচাপত সোৱাগপুৰ বুলি কয়। ইমানখিনি